চাওক প্ৰথমে মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ যেটো আমাৰ 28 তাৰিখ 2/25 যেটো ঘটনা হৈছে এই ঘটনা হোৱাৰ আগত এওঁতৰ মাটিৰ লগত যিজন মানুহৰ মাটি আছিল এওঁতে পাম্প মেচিনে পানী দিয়ে আমি মটৰৰে খেতি কৰোঁ এওঁতে কি কৰে পানীটো চুৰি কৰি লোৱা বুলি আমি গম পাওঁ গম পোৱাত এওঁতক বাধা প্ৰদান কৰাত কাজিয়াৰ সৃষ্টি হোৱাত এওঁতে ধমকি দিছিল এনেকুৱা ধৰণৰ বহুত আগত হৈছিল কিন্তু আগত হোৱাত এই 28 তাৰিখৰ আগত ঘটনা হোৱা নাই এনে কাজিয়া হৈছিল তাৰ লগত নামটো আয়ুব আলী বুলি আমি গম পাইছোঁ আৰু নাম আয়ুব আলী হয় এখেতে মোৰ খুৰা যিজন ঢুকাইছে এওঁতক ধমকি দিছে হত্যা কৰা বুলি ধমকি দিছে হত্যা কৰিম খাদলি দুটাম আৰু কিবা কিবি গালি বহুত কৰিছে কিন্তু আমি এইবিলাক কাজিয়াৰ পৰা আঁতৰি এওঁতক আনিছোঁ যে কাজিয়া নকৰিব এটা আহিছে হিৰ এনেকুৱাভাৱে আৰু কেইদিনমান মানে চুৰি পানী এনেকুৱা লোৱাত আবার কাজিয়া হৈছিল তো হোৱাত এনেকুৱা চলি আছিল হঠাৎ এই 28 তাৰিখ 2 তাৰিখ মোৰ খুৰাজনে খেতত পানী দিবলৈ গৈছিল ৰাতি অনুমানিক 3:10 বা 15 মিনিটমান হ'ব এতে গম পাইছে যোৱা বুলি পানী দিবলৈ কিন্তু দেখছে যে ৰাতিপুৱা 8টা বা 9টা বজালৈকে এইটো ঘৰত অহা নাই মানুহজন ক'ত গ'ল ইমান টাইমটো নালাগে পানী দিওঁতে খোজাখুজি কৰাৰ পিছত দেখিছে তাতে যাই পেলাই দেখিছে যে মাটিত পৰি আছে বেলাত লাগি আছিল মাথাত আঘাত কৰিছে মূৰত মুখত আঘাত কৰিছে হাতত আঘাত কৰিছে জিব্বা কাটি দিছিল আৰু বহুত জাগাত আঘাত কৰিছে এইটো আঘাতৰ চিন দেখি আমি সন্দেহ হৈছে যে এটা এজনৰ কাম হ'ব নোৱাৰে বহুত মানুহ ইয়াত জড়িত আছে গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক আৰু আমাৰ ধুবুৰী এছপি সাহেবক গৃহ বিভাগক মই অনুৰোধ জনাম আবেদন জনাম যে অতি সোনকালে অনতি পলমে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ক এইটো আমি বিচাৰোঁ আমি আইনক বিশ্বাস কৰোঁ পুলিচৰ ওপৰত আমাৰ আস্থা আছে গতিকে আমি আবেদন জনাইছোঁ অতি অনতি পলমে যাতে দোষী শাস্তি পাব লাগে আৰু আমি ফাঁসিৰ আবেদন কৰিছোঁ এওঁতক যিকেইজনৰ নামত এজাহাৰ দিয়া হৈছে এতিয়ালৈকে তাৰ ভিতৰত আৰক্ষী গ্ৰেপ্তাৰ কৰিছিলে নাই জনক চাওক আজি এসপ্তাহমান হৈ গ'ল এসপ্তাহৰো বেছি হয় 2-3 দিনমান প্ৰায় 10 দিনমান হ'ল কালি ফোন যোগে জনাইছে আমাৰ সৰু ভাইটিক যে আমি এজন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ আয়ুব আলীক গ্ৰেপ্তাৰ কৰা বুলি আমি জানি পাইছোঁ গতিকে আৰু যি মানুহবিলাকে এতিয়া পলাতক আছে আপোনাৰ চেনেলৰ জৰিয়তে মই এছপি সাহেবক আমাৰ ধুবুৰী এছপি মহোদয়ক মই আবেদন কৰিম যাতে অনতি পলমে বাকী কেইজনক এৰেষ্ট কৰি উচিত শাস্তি দিয়ক ঘটনাটো এইটোৱে হৈছে যে তোমাৰ আয়ুব নামেৰ এটা মানুহ আছে তাৰ লগত আজি 2 বছৰৰ পৰা কেঁচাল হৈ আছে হা মানে ভূমিত পানী দেওয়া নিয়ে সেইটোৱে নিয়ে তাৰমানে তাই আর কি মানে পাম্প মেচিন দিয়ে পানী দেয় আৰু আমাৰ মটৰৰ পানী দেয় হা মানে আমাৰ দেউতাই মানে ভূমিত মানে মটৰ চালু কৰি থৈ আহে আৰু সি ৰাতিৰ বেলা মানে পানী চুৰি কৰি লয় সেইটো নিয়ে কেঁচাল চলি আছে আজি মোটামুটি 2 বছৰ থাকি হা তাৰপিছত আব্বা যোৱা শুক্ৰবাৰে মাটাৰ হৈছে হা তাৰ 10-12 দিন আগত তাৰ লগত কাজিয়া হৈছে সি কৈছে যে ইয়াৰ পৰা তো খাটলিত কৰি মই উঠাই দিম এইটোৱে কথা কৈছে আয়ুবে কৈছে আয়ুবৰ ঘৰ এটা কচুৱেৰ খাস পাৰ্ট 2 আয়ুব আছিল আৰু তাৰ ল'ৰা দুটা আছিল আৰু তাৰ লগত কোনোবা জড়িত আছে তাক চাৰ্জ কৰিলে সেইটো ওলাব কিয় মাৰিলে সেইটো মই কেনেকৈ ক'ম সেয়ে জানিব কি কাৰণত মাৰিছে কাজিয়া আছে বুলি সি মাৰিছে এজাহাৰ দিয়া হৈছে এজাহাৰ দেওয়া হৈছে কাৰ নামত দিয়া হৈছে আৰু কোন থানাত এজাহাৰ দেওয়া হৈছে সেইটো আমাৰ কলেজ টিভি আৰু আমাৰ আয়ু যেটা আছে এটা আমাৰ শৈলমাৰী আৰক্ষী থানা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নে নাই মোৰ জানা মতে মোটামুটি কালি আইচিজাৰ মোটামুটি কল কৰিছিল আয়ুবক গ্ৰেপ্তাৰ কৰিছে
কৰা বুলি জনাইছে। আৰু যে বাকী কেইজন আছে বাকী কেইজন আছে পলাতক হৈ। এই এতিয়া সন্দৰ্ভত কি ক'ব? এতিয়া মই SP ছাৰক অনুৰোধ জনাওঁ যে বাকীকেইটা যে আসামী আছে তাক ধৰিব লাগে, অতি সোনকালে তাক ধৰিব লাগে, প্ৰায়তো সাজা দিব লাগিব তাক। এই হুজুৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।